long live অসমের না জিন্দাবাদ অসম উন্নতি হবা জিন্দাবাদ এজেওয়াইসিপি long live সাহিত্য হবা long live ড্রাগসের প্রচলন বন্ধ করা ড্রাগসের প্রচলন বন্ধ করা ড্রাগস বেপারী হুঁশিয়ার। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি তামোলপুৰ জিলাত বিভিন্ন সংগঠন আপছু আৰছু গোৰ্খা অসম সাহিত্য সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামোলপুৰ যুৱ মঞ্চ আদি বিভিন্ন সংগঠনৰ সহযোগত আমি সদৌ অসম ছাত্ৰ সন্থাই তামোলপুৰ জিলা উন্নতি সভা অসম সেনাৰ তামোলপুৰ জিলা সমিতিৰ সহযোগত আমি আজি ইয়াত ড্ৰাগছৰ সজাগতা সমদল উলিয়াইছোঁ আৰু এই সমদলটোৰ পৰা এটাই কথা অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা মুক্ত হ'ব লাগে অসমৰ পৰা ড্ৰাগছৰ বেপাৰীসকল কৰায়ত্ব কৰিব লাগে কোনে অসমৰ বাহিৰত উৎপাদিত এই মাৰাত্মক ড্ৰাগছ অসমলৈ আনি আছে এইবোৰক গ্ৰেপ্তাৰ হ'ব লাগে আৰু এইবোৰক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অসমৰ যুৱ প্ৰজন্মক অসমৰ যুৱ প্ৰজন্মৰ পৰিয়ালসকলক উদ্ধাৰ কৰিব লাগে যুৱ প্ৰজন্মক এই কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ এই আয়োজন আৰু এই সমদলটোৰ জৰিয়তে আমি সন্মানীয় অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ সকলোৱে যাতে ড্ৰাগছৰ বিৰুদ্ধে এটা স্থিতি গ্ৰহণ কৰে সকলোৱে সন্মিলিতভাৱে অসমত ড্ৰাগছৰ প্ৰচলন যাতে বন্ধ কৰে আৰু অসমৰ নৱপ্ৰজন্ম যাতে উদ্ধাৰ হয় এয়াই আমাৰ সমদলটোৰ লক্ষ্য।